আজি আৰম্ভ কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত, যিটো টপিক আচলতে বহুত ডাঙৰ এটা টপিক, এখন বিশাল সাগৰ, আৰু সেই টপিকটোৰ ওপৰত মাত্ৰ 4 বা 5 নম্বৰ কুৱেশ্যনহে অহা দেখা যায়। আৰু যদি তাৰ ভিতৰত যদি কমন নপৰে তেতিয়াহ'লে 4-5 মাৰ্কটোতো গুচিয়ে যাব, নহয় জানো? ইমানখিনি পঢ়াৰ উপৰি যদি কমনেই নপৰে, কিন্তু তাৰ ভিতৰতো কিছুমান ইম্পৰ্টেণ্ট আছে যোনখিনি আমি তাৰ ভিতৰত 1-2 মাৰ্ক হ'লেও অহা দেখা যায়। আৰু সেই টপিকটো হৈছে যোনটি আমাৰ দিল্লী চুলতানৰ যোনটো ডাইনেষ্টি আছিলে, 5টা বংশ, সেইকেইটা হৈছে, প্ৰথমটো হৈছে চেল্ট ডাইনেষ্টি, যোনটো আমি দাস বংশ বুলি কওঁ, আৰু এটা নাম আছে, সেইটো হৈছে মামলুক ডাইনেষ্টি বা ইলবাৰী বংশ বুলিও কয়। আৰু 2 নম্বৰটো হৈছে খিলজী ডাইনেষ্টি, আৰু 3 নম্বৰটো হৈছে তুগলক ডাইনেষ্টি, 4 নম্বৰটো হৈছে চৈয়দ ডাইনেষ্টি, আৰু 5 নম্বৰটো হৈছে লোডি ডাইনেষ্টি। সেই ডাইনেষ্টিকেইটা মষ্ট ইম্পৰ্টেণ্ট হয় ইণ্ডিয়ান হিষ্ট্ৰী, আৰু তো এইকেইটাৰ ওপৰত এটা নহয় এটা কুৱেশ্যন অহাটো স্বাভাৱিক হৈ যায়। আৰু বিশেষকৈ ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে ইমান ডাঙৰ, যিহেতু সেইকাৰণে মষ্ট ইম্পৰ্টেণ্ট যোনখিনি হয় মই সেইখিনি ডিছকাছ কৰিছোঁ। ত' এই 5টা যোনকেইটা ডাইনেষ্টি, চেল্ফ ডাইনেষ্টি, আৰু 2 নম্বৰত আছে খিলজী ডাইনেষ্টি, আৰু তাৰ পিছত আছে তুগলক ডাইনেষ্টি, আৰু 4 নম্বৰটো আছে চৈয়দ ডাইনেষ্টি, আৰু তাৰপিছত আছে লোডি ডাইনেষ্টি। এই 4টা ডাইনেষ্টি মষ্ট ইম্পৰ্টেণ্ট হৈ যায়, তাৰপৰা 1 নম্বৰ বা 2 নম্বৰ অহাটো 100% চিয়'ৰেই হৈ যায়। আৰু তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে আকবৰ, তাৰপিছত ঔৰংজেব, আৰু আছে তেনেকুৱা ধৰণৰ বিশেষ কিছুমান, ঔৰংজেব হওক, আকবৰ হওক, শ্বাহজাহান হওক, সেইকেইটা টপিকো মষ্ট ইম্পৰ্টেণ্ট। তাৰ ভিতৰত সৰু সৰু কিছুমান কুৱেশ্যন মানে আমি ন'টিচ কৰিবলগীয়া। এতিয়া যেনিবা আকবৰৰ সমাধিটো ক'ত আছে, আকবৰ তেওঁৰ জন্ম মৃত্যু, তেনেকুৱা ধৰণৰ কিছুমান সৰু সৰু কনচেপ্ট যদি আমি চাই যাব পাৰোঁ তেতিয়াহ'লে কমন পৰাটো নিশ্চিত হৈ যায়। তো ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে আমি বহুত পঢ়িব লগা হয়, ইমানখিনি পঢ়িবলৈ পাৰিলেতো ভালেই। আৰু ময়ো যিহেতু ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত অলপ ষ্টাডি কৰিয়ে আছোঁ, কিন্তু ইমানখিনি কভাৰ কৰিবলৈ সম্ভৱ নহয়, কিছুমান থাকি যায় তাৰ মাজতে। কিন্তু মষ্ট ইম্পৰ্টেণ্ট যোনকেইটা হয় সেই ডাইনেষ্টিকেইটাহে কথাহে কৈছোঁ। যোনটো দিল্লী ডাইনেষ্টি মই অলৰেডি কৈয়ে গৈছোঁ, 5টা ডাইনেষ্টি, সেই 5টা ডাইনেষ্টি চোৱাটো মষ্ট ইম্পৰ্টেণ্ট হৈ যায়, তাৰ পৰা কুৱেশ্যন অহা প্ৰায় দেখা যায়। আৰু ঔৰংজেব, আকবৰ আৰু শ্বাহজাহান, এই তিনিটাৰ ওপৰতো ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে আহে। তো এতিয়া আপোনালোকে ভাবক যে ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে 3টা বা 4টা প্ৰশ্নহে অহা দেখা যায়, তাৰ ভিতৰত 2টা কুৱেশ্যন তাৰ পৰাই পৰি যোৱাটো সম্ভৱপৰ হয়। চ' এই বিষয়ে মই সেইকাৰণে ডিছকাছ কৰিলোঁ যে ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে বহুত ডাঙৰ টপিক, তাৰ ভিতৰত আমি 2-3 মাৰ্ক কমন কেনেকৈ পেলাব পাৰোঁ। চ' সেইটোৱে ডিছকাছ কৰিলোঁ। থেংক ইউ।